ঐতিহাসিক অসম চুক্তিৰ ফলত স্থাপন হোৱা তেজপুৰ বিশ্ববিদ্যালয়ত যোৱা ৩টা মাহে চলি থকা অচলাৱস্থা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা উদ্বিগ্ন। আমি প্ৰতি মুহূৰ্ততে বিশ্ববিদ্যালয়খনৰ আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকল, শিক্ষাগুৰুসকল আৰু বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকলৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছো। এই আন্দোলনটোলৈ সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে আমাৰ সম্পূৰ্ণ সমৰ্থন ঘোষণা কৰিছো। কাৰণ খুব যুক্তিসংগত কেতবোৰ দাবী লৈ বিশ্ববিদ্যালয়খনৰ গোটেই পৰিয়ালটোৱে এই আন্দোলনত অংশগ্ৰহণ কৰিছে। আজি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসমৰ মহামান্য ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াক আমি সাক্ষাৎ কৰো। সাক্ষাৎ কৰি তেজপুৰ বিশ্ববিদ্যালয়ক লৈ কেতবোৰ দাবী সম্বলিত আমাৰ এখন স্মাৰক পত্ৰ তেওঁক প্ৰেৰণ কৰো আৰু গোটেই বিষয়টোৰ সন্দৰ্ভত তেখেতৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰো। তাৰ সমান্তৰালভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীলৈ আজি এখন জৰুৰী দাবী পত্ৰ আমি প্ৰেৰণ কৰিছো। এটা কথা স্পষ্ট, ঐতিহাসিক তেজপুৰ বিশ্ববিদ্যালয়খন কোনো চৰকাৰে সদিচ্ছাত অসমত স্থাপন কৰা এখন বিশ্ববিদ্যালয় নহয়। অসম আন্দোলনৰ ফলশ্ৰুতিত 860 গৰাকী শ্বহীদৰ ত্যাগ, অসংখ্যজন নিৰ্যাতিতৰ ত্যাগৰ বিনিময়ত অসম চুক্তি হৈছিল। অসম চুক্তি অনুযায়ী আমি অসম চুক্তিৰ 7 নং দফাৰ আধাৰত অসমত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ কথা কৈছিলো। সেই সূত্ৰে এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আমি পাইছো। তাকো অসম আন্দোলন হৈ যোৱাৰ পাছতো এই তেজপুৰ বিশ্ববিদ্যালয়খন আদায় কৰিবৰ কাৰণে তেজপুৰতে নহয় সমগ্ৰ অসমত আন্দোলনমুখৰ এটা পৰিৱেশ সৃষ্টি হৈছিলে। তেজপুৰত এগৰাকী যুৱতীৰ প্ৰাণহানি হৈছিল, তাৰ পাছত তেজপুৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছে। গতিকে তেজপুৰ বিশ্ববিদ্যালয়ৰ সৈতে অসমৰ ৰাইজৰ এক আৱেগিক সম্পৰ্ক আছে, ছাত্ৰ সন্থাৰ স্বাভিমান জড়িত হৈ আছে। গতিকে তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা অচলাৱস্থাৰ আমি অৱসান বিচাৰিছো। আজি আমি সাক্ষাৎকালত মহামান্য ৰাজ্যপাল গৰাকীক স্পষ্টভাৱে কেইটামান দাবী উত্থাপন কৰিছো যে তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা অচলাৱস্থা দূৰ কৰাৰ ক্ষেত্ৰত তেখেতে হস্তক্ষেপ কৰিব লাগে। তেজপুৰ বিশ্ববিদ্যালয়ৰ বিতৰ্কিত যিগৰাকী উপাচাৰ্য শম্ভুনাথ সিং, তেখেত ইতিমধ্যে বেয়াকৈ ব্যৰ্থ হৈছে। তেওঁ আৰু কোনো কাৰণতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ পাব নালাগে। তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। একে সময়তে তেখেতৰ বিৰুদ্ধে যিসমূহ ৰাজহুৱা অভিযোগ উত্থাপন হৈছে, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ইতিমধ্যে নিজৰ অভিযোগবোৰৰ বিপৰীতে যুক্তি সহকাৰে তথ্য তেওঁলোকে দাঙি ধৰিছে, প্ৰমাণ দাঙি ধৰিছে। গতিকে এই উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। আৰু এনেকুৱা এগৰাকী উপাচাৰ্য যি বিশ্ববিদ্যালয়খন আন্দোলনমুখৰ হৈ থাকোতে ছাত্ৰ-ছাত্ৰীৰ সৈতে আলোচনা কৰাৰ পৰিৱৰ্তে, শিক্ষকৰ সৈতে আলোচনা কৰাৰ পৰিৱৰ্তে আজি 3 মাহ সময় পলাই আছে, বিশ্ববিদ্যালয়ৰ চৌহদত নাই, সেই উপাচাৰ্যগৰাকী কোনো কাৰণত ঘূৰি আহিব নালাগে। এই কথাটো আমি স্পষ্টভাৱে আমাৰ তৰফৰ পৰা আহ্বান জনাইছো। একে সময়তে এই বিশ্ববিদ্যালয়খনত এক সুস্থ শৈক্ষিক পৰিৱেশ আৰু সুস্থ গণতান্ত্ৰিক পৰিৱেশ বাহাল ৰখাৰ স্বাৰ্থত ৰাজ্যপাল গৰাকীয়ে যাতে হস্তক্ষেপ কৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। একে সময়তে ছাত্ৰ-ছাত্ৰীসকলৰ যিটো এটা দীৰ্ঘদিনীয়া দাবী, এই আন্দোলনটোৰ আৰম্ভণিৰে পৰা আৰু তাৰো আগৰে পৰা এটা কথা স্পষ্টভাৱে ছাত্ৰ-ছাত্ৰীসকলে কৈ আহিছে যে তেজপুৰ বিশ্ববিদ্যালয়ত এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত স্বতন্ত্ৰ ছাত্ৰ একতা সভা লাগে। সেই কথাটো আমি আজি দাবী আকাৰে উত্থাপন কৰিছো। এটা ঐতিহাসিক ছাত্ৰ আন্দোলনৰ ফল, অথচ তাত বছৰ বছৰ ধৰি ছাত্ৰ-ছাত্ৰীৰ গণতান্ত্ৰিক কণ্ঠক প্ৰতি মুহূৰ্তত পদানত কৰি অহা হৈছে, যিটো কথা ছাত্ৰ সন্থাই কোনো কাৰণত সমৰ্থন নকৰো। আৰু ছাত্ৰ সন্থাই সেইকাৰণে এখন স্বতন্ত্ৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ছাত্ৰ একতা সভা যাতে গঠন কৰা হয় তাৰ কাৰণে দাবী জনাইছো। তাৰ কাৰণে প্ৰয়োজনীয় আইন সংশোধন কৰিবৰ কাৰণেও আমি দাবী জনাইছো। আন এটা খুব গুৰুত্বপূৰ্ণ বিষয়, ভাইচ চেঞ্চেলৰ বা প্ৰ-ভিচি নথকা অৱস্থাত বিশ্ববিদ্যালয়খনৰ সবাতোকৈ জ্যেষ্ঠ যিগৰাকী শিক্ষক আছে তেখেতে উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰিছে। আৰু তেখেতে উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত ইতিমধ্যে কিছু শান্তিৰ পৰিৱেশ ঘূৰি আহিছে, ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষা গৃহলৈ উভতি গৈছে, পঢ়া শুনাৰ কাম কাজ তেওঁলোকে আৰম্ভ কৰিছে। গতিকে তেখেতে যাতে সুচাৰুৰূপে বিশ্ববিদ্যালয়খন পৰিচালনা কৰিব পাৰে তাৰ কাৰণে তেখেতক ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ সম্পূৰ্ণ কৰ্তৃত্ব দিব লাগে। সেই কথাটো আজি আমি মহামান্য ৰাজ্যপাল গৰাকীৰ ওচৰত আমাৰ অনুৰোধ আমি পেশ কৰিছো তেওঁৰ ওচৰত যে এখেতক সম্পূৰ্ণ কৰ্তৃত্ব সহকাৰে ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ দিব লাগে। যেতিয়ালৈকে এগৰাকী স্থায়ী উপাচাৰ্য নতুনকৈ নিযুক্ত কৰা নহয়, বৰ্তমানৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যগৰাকীয়ে যাতে সম্পূৰ্ণ কৰ্তৃত্ব সহকাৰে বিশ্ববিদ্যালয়খন পৰিচালনা কৰিব পাৰে সেই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছো। আৰু আকৌ কৈছো, তেজপুৰ বিশ্ববিদ্যালয় এটা ঐতিহাসিক আন্দোলনৰ ফল। তেজপুৰ বিশ্ববিদ্যালয়ৰ সৈতে অসমৰ জনতাৰ স্বাভিমান জড়িত হৈ আছে। তেজপুৰ বিশ্ববিদ্যালয় আমাৰ গৌৰৱ আৰু আমাৰ স্বাভিমান। কিন্তু তেজপুৰ বিশ্ববিদ্যালয় ঐতিহাসিক অসম আন্দোলনৰ ফলত সৃষ্টি হোৱা এখন বিশ্ববিদ্যালয় হোৱাৰ পাছতো তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত
অসমৰ ভাষা সংস্কৃতি ইতিহাস সাংস্কৃতিক ঐতিহ্য আদিৰ পৰ্যাপ্ত প্ৰতিফলন কোনোদিনেই হোৱা নাছিলে আৰু সেইকাৰণে আমি এই দাবীটো স্পষ্টভাৱে উত্থাপন কৰিছো যে তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য ভাষিক ঐতিহ্য বা অসমৰ ইতিহাস তাত প্ৰতিফলিত কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু বিশ্ববিদ্যালয়ত উপাচাৰ্য নিযুক্তিৰ বেলিকা দক্ষ উপযুক্ত খিলঞ্জীয়া লোকক যাতে অগ্ৰাধিকাৰ দিয়া যায় সেই সন্দৰ্ভতো আমি আজি আমাৰ দাবী পত্ৰত স্পষ্টভাৱে দাবী উত্থাপন কৰিছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ